ऑक्सफोर्ड यूनिवर्सिटी में भारत की एक लड़की को स्टूडेंट यूनियन के प्रेसिडेंट के पोस्ट से रिजाइन करना पड़ा। नमस्कार बंधुসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত বহুত কেইটা আপডেট আছে। আপুনি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথম আপডেটটো সানিধ্য ভূঞাৰ ওপৰত। ৰিসেন্টলি আপলোড হোৱা মটলীয়া 2.0 গানটোৰ কিছুমান ভুল শব্দৰে ভৰা লিৰিকেল ভিডিঅ' উলিয়াই ইউটিউবত আপলোড কৰিছিল কিছুমানে। সো তাৰ ওপৰত ৰিয়েক্ট কৰি মটলীয়া 2.0 গানটোৰ লিৰিক্সটো যাৰ আছিল তেওঁ শুদ্ধ শব্দৰ ফটো এখন এড কৰি এই বুলি লিখিছে যে নমস্কাৰ, যোৱা 14/3/2021 তাৰিখে মুক্তি লাভ কৰা মটলীয়া 2.0 গীতটিৰ প্ৰতি আপোনাৰ খবৰ আদৰ দেখি সুখী হৈছোঁ। সেয়ে গীতটিৰ সুৰৰ বিষয়ে দুআষাৰ কওঁ। গীতটিৰ আৰম্ভণিৰ সুৰত নেপালী লোকগীতৰ প্ৰভাৱ আছে। কোনো লোকে কোৱাৰ দৰে কোনো এক নেপালী গানৰ কপি নহয়। যিহেতু এনে সুৰৰ বহুবোৰ নেপালী লোকগীত আছে, বিচাৰ বিশ্লেষণ কৰিব পৰা প্ৰতিজন মুখপুথিৰ বন্ধু বান্ধৱীয়ে বিষয়টো নিশ্চয় বুজিব। গীতটি মুক্তি দিয়াৰ এঘণ্টা হ'ল কি নহ'ল কোনোৱে লিৰিকেল ভিডিঅ' উলিয়ালে যিবোৰ অশুদ্ধতাৰে ভৰা। গীতটিৰ কথা শুদ্ধকৈ লিখিলে আমাৰ ক'ব লগা নাই, সকলোৱে যাতে গীতটিৰ কথাংশ শুদ্ধ ৰূপত পায় সেয়ে গীতটি আগবঢ়ালোঁ। তাৰ পাছৰ আপডেটটো হ'ল অসমৰ ডেকাৰ ওপৰত। তেওঁৰ কমিউনিটি পোষ্টত লিখিছে যে বন্ধুসকল, এটা ভাল খবৰ, অতি সোনকালে এখন অসমীয়া চিনেমাত মোক আৰু আমাৰ সকলোৰে প্ৰিয় নেত্ৰকাইটিত মুখ্য চৰিত্ৰত দেখা পাব। বহুত ধন্যবাদ বন্ধুসকল, তোমালোকৰ বাবে মই আজি ইমান বেছি সন্মান পাইছোঁ। অসমৰ ডেকা আৰু নেত্ৰকাইটি এইবাৰ একেলগে। চ' তেওঁলৈ বহুত অভিনন্দন থাকিল। আজিৰ নেক্সট আপডেটটো হ'ল জ্ঞানদীপ ব্লগৰ ওপৰত। চ' ৰিচেণ্টলি জ্ঞানদীপে পালে চিলভাৰ প্লে বটন আৰু তেওঁ হৈ পৰিছে প্ৰথমজন অসমীয়া ইউটিউবাৰ চেনেল খোলাৰ পৰা মাত্ৰ 2 মাহত চিলভাৰ প্লে বটন পাবলৈ সক্ষম হৈছে। আৰু জ্ঞানদীপলৈ আমাৰ ফালৰ পৰা বহুত অভিনন্দন থাকিল। আৰু এইখন চাওক এইখন এখন চাৰ্টিফিকেটৰ দৰে চাব, ইউটিউবৰ মালিক চহী কৰি দিছে CEO চাব, এইটো চহী কৰি দিছে। আৰু ৰ'ব মেইনখন কৃষ্ণ প্ৰভু কৃষ্ণ চাওক, এইখন চিলভাৰ প্লে বটন চাওক তাৰ পাছৰ আপডেটটো চিলভাৰ প্লে বটনৰ ওপৰতে। চ' হৰপাল শইকীয়াই পাবলৈ সক্ষম হৈছে চিলভাৰ প্লে বটন। চ' তেওঁলৈ বহুত অভিনন্দন থাকিল। আজিৰ নেক্সট আপডেটটো হ'ল সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ কেকেটাৰ ওপৰত। আজিৰ পৰা কেইদিনমান আগত ডি আছামৰ এটা ইণ্টাৰভিউ ভিডিঅ'ত বেহাৰবাৰী আউটপোষ্টখননো কেনেকৈ আৰম্ভ হৈছিল কেকে ছাৰে কিছু তাৰ প্ৰশ্নৰ উত্তৰ দিছিল। আহকচোন আমি সেই ভিডিঅ' ক্লিপটো এবাৰ চাই লওঁ। যদি আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বিচাৰে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে। বেহৰবাৰীৰ যাত্ৰাটো আজিৰ পৰা বহুত বছৰ আগতে হৈছিলে আৰু সেই সময়ত হয়তো আপুনিও ভবা নাছিলে যে ইমানখিনি মানুহৰ সমাদৰ লাভ কৰিব বা আপোনাৰ কেৰেক্টাৰটো মানুহে ইমান বেছি ভাল পাব। সেই আৰম্ভণিটো কেনেকৈ হৈছিল বাৰু? এক্সেক্টলি মই এই কথাটো সুধিম, বেহাৰবাৰী আউটপোষ্টৰ আৰম্ভণি কেনেকৈ হৈছিলে বাৰু? আচ্ছা, বেহাৰবাৰী মানে এনেকুৱা হ'ল যে মই ৰাজেশ দাৰ লগত কিবা কিবি 2-এখন জোনাকৰ বৰষুণ, চকুত কাজল ল'লে পুলিচৰ এনেকুৱা কৰাৰ পিছত ৰাজেশ দাই মানে মনোজাও তেতিয়া কাম নাই, মোৰো নাই, মই গুৱাহাটীতে আছিলোঁ, চলিব নোৱাৰিলোঁ, মাইৰ পৰা পইচা আনো, পৱন সত্যহঁতক কওঁ, তেতিয়া ৰঙৰ FIR কৰিবলৈ মাতে, মই নোৱাৰিলোঁ চলিব, গুচি গ'লোঁ। সি মানে অভিনেতা গুৱাহাটীৰ পৰা গ'লোঁ, নোৱাৰিলোঁ মানে। তাৰপিছত অলপ মানে হেৰি আৰু তাৰমানে ফাৰ্ষ্ট্ৰেটেড হৈ গ'ল অলপ মানুহটো। তাৰপিছত মায়ে মানে চাই থাকে, মায়ে কাৰোবাক কয় ইয়ে কিবা থাকিলে দিবিও, ই ঘৰৰ পৰা নোলোৱা হৈছে, আমুক নকৰা। মাইক নকওঁ কিন্তু গম পায়তো যিমানে নহয়। ৰাইজে মোৰ এতিয়াও মনত আছে, দুপৰীয়া ৰাইজে ফোন কৰিছে, কি কৰি আছে? মই বোলো কি কৰিব আৰু বিচনাতে এনেই পেট পেলাই আকাশ পাতাল ভাবি আছোঁ, চিৰিয়েল কাম এটা কৰা নহ'লে। মই বোলো কি কৈছে, আহচোন বাৰু। সেই এই আহটো মানে এতিয়ালৈকে আৰু কণ্টিনিউ চলিয়ে আছে। তাৰপৰা আহি সৌৰভ দা, মোহন দা চবে আলোচনা কৰি বেহাৰবাৰী আহিল। এতিয়া আহিছোঁ তাৰ নেক্সট আপডেটটোলৈ। এইটো হৈছে ইণ্টাৰনেশ্যনেল আপডেট। অক্সফৰ্ড ইউনিভাৰ্চিটিত ভাৰতীয় এগৰাকী ছাত্ৰীয়ে ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেছিডেণ্টৰ পদৰ পৰা ৰিজাইন দিবলগীয়া হ'ল। কাৰণটো কি আপোনালোকে এই ভিডিঅ'টোত চাই লওক। ऑक्सफोर्ड यूनिवर्सिटी में भारत की एक लड़की को स्टूडेंट यूनियन के प्रेसिडेंट के पोस्ट से रिजाइन करना पड़ा। रश्मि का जन्म उडुपी में हुआ। उसके दोनों पेरेंट्स के पास यूनिवर्सिटी डिग्रीज नहीं है, लेकिन फिर भी रश्मि खुद की दम पर ऑक्सफोर्ड तक पहुंची।
रश्मि क्लाइमेट चेंज के बारे में जानती है और हमारे एनर्जी यूज करने के तौर तरीके बदलकर सॉल्यूशंस कैसे ढूंढे जा सकते हैं ये ऑक्सफोर्ड से पढ़ना चाहिए। भारत की लड़की जब विदेश जाती है तब कई इनसिक्योरिटीज का सामना करना पड़ता है। टू ओवरकम सच इनसिक्योरिटीज रश्मि ने स्टूडेंट इलेक्शंस में पार्टिसिपेट किया। और सिर्फ पार्टिसिपेट ही नहीं किया, शी वन द इलेक्शंस एंड बिकेम द फर्स्ट इंडियन वुमन टू बी द प्रेसिडेंट ऑफ ऑक्सफोर्ड स्टूडेंट यूनियन। लेकिन कुछ लोग इस अचीवमेंट को झेल नहीं पाए। सिर्फ 5 ही दिन में रश्मि को प्रेसिडेंट के पोस्ट से रिजाइन करना पड़ा। और रीजन क्या था? कुछ 4-5 साल पुराने सोशल मीडिया पोस्ट के कैप्शंस। ऑनलाइन हेट बढ़ने लगी, रश्मि को थ्रेटनिंग ईमेल्स आने लगे, उसके अगेंस्ट स्टूडेंट न्यूज़पेपर्स में आर्टिकल्स लिखे गए, उसे एक सॉफ्ट टारगेट बनाया गया। और जब ये कुछ ज्यादा ही होने लगा, रश्मि ने अपने पोस्ट से रिजाइन कर दी। अगर आपको लग रहा है कि उसने रिजाइन करने के बाद ये इंसिडेंट्स खत्म हो जाएगा, देन माय फ्रेंड यू आर रॉन्ग, क्योंकि ऑक्सफोर्ड के ही एक फैकल्टी मेंबर ने उसके पेरेंट्स को भी इसमें ड्रैग किया, क्योंकि उसके पेरेंट्स ने जय श्री राम के फोटो फ्रेम के साथ एक फोटो अपलोड की थी। दैट्स इट, यही उनका क्राइम था। सवाल ये है कि क्या ये रेसिज्म नहीं? फिर रश्मि को डिफेम करने के लिए ये फोटो वायरल कर दिया गया और कहा गया कि ये है रश्मि के पेरेंट्स जो एक मॉस्क के डिस्ट्रक्शन को सेलिब्रेट। সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ চাব পাৰে আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। এনেকুৱা ধৰণৰ নতুন নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব। কিছুমান অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, চ' এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।